নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। মানুহৰ শৰীৰৰ বিভিন্ন অংগত থকা তিলে কি সংকেত দিয়ে? শৰীৰৰ কোন অংগত তিল থাকিলে কি হয়? শৰীৰৰ কোন অংগত তিল থাকিলে মানুহ অধিক ভাগ্যশালী হৈ ৰাজভোগ পাবলৈ সক্ষম হয়? আৰু শৰীৰৰ কোন অংগত তিল থাকিলে মানুহৰ জীৱনলৈ দুৰ্ভাগ্য আহে? যদি শৰীৰৰ তিনিটা অংগত তিল থাকে তেনে ব্যক্তি অধিক ভাগ্যশালী হয় আৰু খুব কম সময়ৰ ভিতৰত তেনে ব্যক্তিয়ে অধিক ফলৱান হৈ সমাজত জিলিকি উঠিবলৈ সক্ষম হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শৰীৰৰ কোন অংগত তিল থাকিলে ব্যক্তিৰ স্বভাৱ চৰিত্ৰ, ব্যক্তিত্ব আৰু তেওঁৰ সফলতা কেনেকুৱা হয়। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে আপোনাৰ শৰীৰত থকা তিলসমূহে কি কি ক্ষেত্ৰত আপোনাক কেনেকুৱাভাৱে সফলতাত সহায় কৰিব, কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক শৰীৰৰ কোন অংগত তিল থাকিলে কি হয়। কোন কোন অংগত তিল থাকিলে মানুহে ৰাজভোগ পায় বা চাকৰি পাবলৈ সক্ষম হয়। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জ্যোতিষশাস্ত্ৰৰ মতে মানুহৰ শৰীৰত বিভিন্ন স্থানত থকা তিলসমূহৰ চিহ্নই ব্যক্তিৰ সৌভাগ্য আৰু দুৰ্ভাগ্যৰ বিষয়ে বহু কথাই সংকেত দিয়ে। ভৱিষ্যত সেই ব্যক্তিৰ ব্যক্তিত্ব কেনে হ'ব শৰীৰৰ বিভিন্ন অংগত থকা তিলসমূহৰ জৰিয়তেই নিৰূপণ কৰিব পৰা হয়। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে নিশ্চয় জানিব পাৰিব আপোনাৰ শৰীৰৰ বিভিন্ন অংগত থকা তিলসমূহে আপোনাৰ ভৱিষ্যতৰ বিষয়ে কি সংকেত দিয়ে আৰু সেই তিলসমূহে কি কি ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে পলম নকৰি জানো আহক শৰীৰৰ কোন অংগত তিল থাকিলে ভৱিষ্যতৰ ভাগ্য কেনেকুৱা হয়। 1 নম্বৰতে হৈছে মানুহৰ শৰীৰৰ ব্ৰহ্মতালুত অৰ্থাৎ মূৰৰ মাজৰ অংশত যদি তিল থাকে সেই ব্যক্তি অতি ভাগ্যশালী হয়। অধিক ধাৰ্মিক, গুণী, জ্ঞানী আৰু কষ্ট সহিষ্ণু হয়। সেই ব্যক্তিক ভাগ্যই বেছি সহায় কৰে আৰু যিকোনো ক্ষেত্ৰত সফলতা সোনকালে পাবলৈ সক্ষম হয়। তেওঁ মহাজ্ঞানী আৰু ভৱিষ্যত দ্ৰষ্টা হয়। সেই ব্যক্তি এনে কিছুমান শক্তি থাকে যাৰ জৰিয়তে তেওঁ ভৱিষ্যতে ঘটিব পৰা কিছুমান কথা ক'ব পাৰে। যদি কপালৰ মাজভাগত তিল থাকে তেনে ব্যক্তিৰ সৌভাগ্যৱান হয়। জ্যোতিষশাস্ত্ৰৰ মতে সেই ব্যক্তিয়ে দ্ৰব্যধন লাভ কৰিবলৈ সক্ষম হয়। যিকোনো কামত সফলতা পাই যশস্যা লাভ কৰিব পাৰে সেই ব্যক্তিয়ে। এনে ব্যক্তিয়ে লটাৰী বা জুৱা জাতীয় খেলৰ জৰিয়তে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিব পাৰে। যদি মহিলাৰ বাওঁফালৰ কপালত তিল থাকে তেনে সেই মহিলা লক্ষ্মী হয়। সৌভাগ্যৱতী হৈ সুপুত্ৰৰ মাতৃ হ'ব পাৰে। তেনে মহিলা সুখী আৰু সৰল মনৰ হয়। যদি পুৰুষৰ বাওঁ কপালৰ ফালে তিল থাকে তেনে জ্যোতিষশাস্ত্ৰৰ মতে সেই পুৰুষ উগ্ৰ স্বভাৱৰ হয়। নীতি নিয়ম নামানি যিকোনো ক্ষেত্ৰত ডাঙৰৰ হাক বচন নুশুনি মই মতালি ভাৱ দেখুওৱা পৰিলক্ষিত হয়। সেই পুৰুষৰ ভাগ্যত দুখ থাকে আৰু কষ্ট পাবলগীয়া হয়। যদি মহিলাৰ সোঁফালে কপালত তিল থাকে তেওঁ দুখী হয়, তেওঁৰ জীৱনত মানসিক কষ্ট বেছি পায়। যদি পুৰুষৰ কপালৰ সোঁফালে তিল থাকে তেনে সেই ব্যক্তি ভাগ্যশালী হয়, জীৱনত সুখী হ'ব পাৰে আৰু যিকোনো ক্ষেত্ৰত সফলতা প্ৰাপ্তি হয়। যদি চকুৰ চেলাউৰিৰ ওপৰত সোঁফালে তিল থাকে জ্যোতিষশাস্ত্ৰৰ মতে সেই ব্যক্তি বিদ্বান আৰু বিনয়ী হয়। আৰু যদি বাওঁফালৰ চকুৰ চেলাউৰিৰ ওপৰত তিল থাকে তেনে ব্যক্তি এলেহুৱা হয় আৰু জীৱনত সফলতা পাবলৈ বহু কষ্ট কৰিবলগীয়া হয়। যদি কাৰোবাৰ চকুৰ চেলাউৰিত তিল থাকে তেনে সেই ব্যক্তিৰ কষ্টৰ পৰিমাণ বেছি হয়। চকুৰ পতাত যি লোকৰ তিল থাকে তেওঁলোক দূৰদৰ্শী হয়। যিকোনো কথা ভালকৈ ভাবি চিন্তিহে সেই লোকে যিকোনো কাম কৰে আৰু আনক কেতিয়াও বেয়াকৈ নাভাবে আৰু বেয়াকৈ নকয়। যদি চকুত তিল থাকে অৰ্থাৎ চকুৰ বগা অংশত তিল থাকে তেনে ব্যক্তি অতি বুদ্ধিমানৰ হয়। সেই ব্যক্তিয়ে যিকোনো কাম বুদ্ধিৰে কৰি আদায় কৰিব পাৰে আৰু তেওঁ ধৈৰ্যশীল হয়। যদি নাকৰ মাজ অংশত তিল থাকে তেওঁ অতি জ্ঞানযুক্ত হয়। সেইজন ব্যক্তিয়ে যিকোনো কাম কৰাৰ আগত সেই কামৰ পৰা বিপদ বিঘিনি কোন ফালৰ পৰা আহিব পাৰে সেই কথা উপলব্ধি কৰিব পাৰে।
তেওঁলোকে আগতীয়াকৈ অনুমান কৰিব পাৰে কোনটো কামত কেনেকুৱা ফল পাব। সেয়েহে তেনে ব্যক্তিয়ে যিকোনো কাম খুব সাৱধানে কৰা দেখিবলৈ পোৱা যায়। যদি কোনো ব্যক্তিৰ নাকৰ আগত তিল থাকে তেনে ব্যক্তি অতি সুখী হয় আৰু তেওঁলোক অতি বুদ্ধিমানৰ হয়। তেওঁলোকৰ নিজৰ বুদ্ধিৰ জৰিয়তে যিকোনো কাম কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ উপস্থিত বুদ্ধি থাকে, সেই বুদ্ধিৰ দ্বাৰা তেওঁলোকে সফলতা পাবলৈ সক্ষম হয় আৰু তেওঁলোক সুপ্ৰেমিক হ'ব পাৰে। যদি নাকৰ সোঁফালে তিল থাকে তেনে ব্যক্তিৰ আয়ুস দীঘলীয়া হয়, লগতে বলৱান আৰু বিদ্বান হয়। তেনে ব্যক্তিয়ে যিকোনো কামত এবাৰত নোৱাৰিলে বাৰে বাৰে কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে যিকোনো কামত সফলতা পাবলৈ সক্ষম হয়। যদি নাকৰ বাওঁফালে তিল থাকে তেনে ব্যক্তি বদনামী হোৱাৰ সম্ভাৱনা থাকে। যিকোনো সন্মান হানি হোৱা কাম কৰিবলৈ তেওঁলোকে ভয় নকৰে বা কুণ্ঠাবোধ নকৰে। যদি কোনো ব্যক্তিৰ গালত তিল থাকে তেনে ব্যক্তি সাধাৰণতে ধনী, মানি আৰু যশস্যাশালী হয়। যদি কাণত তিল থাকে তেনে ব্যক্তি অতি ভাগ্যৱান আৰু যশস্যাৱান হয়। যদি ওঠত তিল থাকে তেনে ব্যক্তি অতি আদৰ্শ প্ৰেমিক হয় আৰু মহিলাৰ ক্ষেত্ৰত আদৰ্শ প্ৰেমিকা হয়। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকৰ ভাৱ প্ৰৱণতা বেছি হয়, লগতে ওঠত তিল থকা পুৰুষ মহিলা বিলাসী হয়। তেওঁলোকে বিলাসিতা কৰি ভাল পায়। তেনে মহিলাই ভাল কাপোৰ, গহনা পাতিৰ প্ৰতি বেছি আকৰ্ষিত হয়। বহু ক্ষেত্ৰত তেনে মহিলা পৰকীয়া প্ৰেমতো পৰা পৰিলক্ষিত হয়। তেওঁলোকে বিশেষকৈ কথা বেছি কয় আৰু তেওঁলোকে চলাহী কথা ক'ব পাৰে। যদি কোনো ব্যক্তিৰ থুতৰিত তিল থাকে তেনে ব্যক্তি ভাগ্যশালী হয়, কিন্তু বহু ক্ষেত্ৰত তেওঁলোক ৰোগীয়া হয়। ৰোগ ব্যাধিৰ পৰা তেওঁলোকে বেছি কষ্ট পাবলগীয়া হয়। যদি কোনো ব্যক্তিৰ গল বা ডিঙিৰ বা কণ্ঠত তিল থাকে তেনে ব্যক্তি বিদ্বান হয়, শিল্পী হয়। গীত মাতৰ প্ৰতি তেওঁলোক বেছি আকৰ্ষিত হয় আৰু গীত মাতৰ শিল্পী হৈ তেওঁলোকে যশস্যা লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ ধৈৰ্য বেছি হয়। তেনে ব্যক্তি বিবাহৰ পাছত যথেষ্ট পৰিমাণৰ অৰ্থ আহৰণ কৰিবলৈ সক্ষম হয়। তেনে ব্যক্তিৰ বিশ্বাসযোগ্য হয়। যিকোনো ক্ষেত্ৰত বিশ্বাস কৰিব পাৰি তেনে ব্যক্তিক। যদি বুকুত তিল থাকে তেনে ব্যক্তি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হয়। যদি নাৰীৰ বুকুত বা স্তনত তিল থাকে তেনে নাৰী যথেষ্ট অমায়িক, ভদ্ৰ আৰু সহনশীল হয়। তেওঁলোকৰ গাত সুন্দৰ মাতৃত্বৰ কিছুমান গুণ থাকে। ব্যক্তিৰ পেটত তিল থাকে তেনে ব্যক্তি কিছু কিছু ক্ষেত্ৰত স্বাৰ্থপৰ হয়। তেওঁলোকে বহু কথাই নিজৰ পেটত ৰাখিব পাৰে। যদি কোনো ব্যক্তিৰ বাউসীত তিল থাকে তেনে তেওঁলোক বেছি বলৱান হয়, শক্তিশালী হয়। যদি পিঠিৰ মাজ অংশত তিল থাকে তেনে সেই ব্যক্তি চৰিত্ৰহীন হয় আৰু নৃশংসতাৰ পৰিচয় দিব পাৰে তেওঁলোকে। তেনে ব্যক্তিয়ে যিকোনো বেয়া কাম কৰিবলৈ ভয় নকৰে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি তেনে ব্যক্তি কামুক প্ৰকৃতিৰ হয়। যদি পুৰুষ আৰু মহিলাৰ লিংগ বা যোনিত তিল থাকে তেনে তেওঁলোক অধিক কামাতুৰ হয়। যদি কোনো ব্যক্তিৰ ভৰিৰ পতাত তিল থাকে তেনে সোঁ ভৰিৰ পতাত থাকিলে জ্ঞানী হয় আৰু বাওঁ ভৰিৰ পতাত তিল থাকিলে ধনী হয়। যদি ভৰিত তিল থাকে তেনে ব্যক্তি বেছি ভ্ৰমণৰ সুযোগ আৰু সুবিধা পায়। তেনে ব্যক্তিয়ে বেছি ভ্ৰমণ কৰি ভাল পায়। যদি উৰুত তিল থাকে তেনে ব্যক্তি ভাল কামত প্ৰতিষ্ঠিত হ'ব পাৰে, স্বাৱলম্বী হ'ব পাৰে খুব সোনকালে। তেওঁলোকে যিকোনো ক্ষেত্ৰত সফলতা প্ৰাপ্তি আনিব পাৰে। যদি কোনো ব্যক্তিৰ হাতৰ তলুৱাত তিল থাকে তেনে ব্যক্তি যথেষ্ট পৰিশ্ৰমী হয় আৰু পৰিশ্ৰমৰ ফলত তেওঁলোকে সোনকালে ধনী হ'ব পাৰে আৰু সুখী হৈ থাকিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি কোনো ব্যক্তিৰ এইসমূহ স্থানত তিল থাকে তেনে ব্যক্তি এনেকুৱা স্বভাৱৰ হয় বুলি জ্যোতিষশাস্ত্ৰই মত পোষণ কৰিছে। এয়া আমি কোৱা কথা নহয়, এয়া জ্যোতিষশাস্ত্ৰত সম্পূৰ্ণৰূপে উল্লেখ থকা কথাহে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।